যি জাতি যি সমাজ শৈক্ষিকভাৱে উত্তৰণৰ দিশত আমি আগবাঢ়িব নোৱাৰো সেই জাতিৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ'ব নোৱাৰে আৰু যি জাতিৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী নহয় সেই জাতিয়ে কোনোদিন নিজৰ সংস্কৃতি ধৰি ৰাখিব নোৱাৰে সেই জাতিৰ জাতীয়তাবাদ কোনোদিন থিয় নহয় কাৰণ পেটত গামোচা বান্ধি জাতীয়তাবাদ থিয় হ'ব নোৱাৰে এই কথাবোৰ আমাৰ উপলব্ধি লাগিব মই দীঘলীয়া কথা ক'ব বিচৰা নাই কিন্তু আমি কোন দিশেৰে গৈ আছো বহাগত পাতিব লাগিব এই বহাগৰ সৈতে জাতিটোৰ উৰ্বৰা শক্তি জাতিটোৰ কৃষি জাতিটোৰ উপজ শক্তিৰ সম্পৰ্ক আছে কৰ্মোদ্যমৰ সম্পৰ্ক আছে আৰু তেনে এটা জাতি সকলো নতুন প্ৰজন্ম যদি আমি এতিয়া চাকৰি মুখাপেক্ষী হওঁ বিশ্বাস কৰক কোন দলৰ চৰকাৰ আছে বাদ দিয়ক যি দলৰ চৰকাৰে যেতিয়াই নাহক কিয় অসমত যিমান নিবনুৱা আছে সিমান চৰকাৰী খণ্ডত চাকৰি নাই কোনেও নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰে নিৰ্বাচনৰ আগত প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিয়ে 23 লাখ নিবনুৱা 24 লাখ নিবনুৱা 25 লাখ নিবনুৱাৰ সংস্থাপন দিম বুলি আৰু যেতিয়া নিৰ্বাচন হৈ যায় নেৰেটিভটো ধাৰণাটো সলনি কৰি পেলাই 25 লাখৰ কথা নপতা হয় গুণি গুণি 1 লাখ নিবনুৱাক চাকৰি দিম বুলি ঢাকঢোল বজাই আৰু আমি কেইদিনে বাহ বাহ দিবলৈ আৰম্ভ কৰিলো কিন্তু আমি বহাগত প্ৰশ্ন সুধিব লাগিব 1 লাখ চাকৰি দিওঁতে যেতিয়া চৰকাৰখনৰ 4টা বছৰ সময় লাগে কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বছৰত 65,000 নতুন স্নাতক সৃষ্টি কৰে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ে মিলি অসমত 1 লাখতকৈ অধিক শিক্ষিত স্নাতক ডিগ্ৰীধাৰী প্ৰতি বছৰে সৃষ্টি কৰি আছে অৰ্থাৎ শিক্ষিত নিবনুৱা 1 লাখতকৈ বেছি প্ৰতি বছৰে সৃষ্টি হৈ আছে আৰু চৰকাৰী ক্ষেত্ৰত 1 লাখ চাকৰি দিবলৈ 4 বছৰ সময় লাগে গতিকে সংস্থাপনৰ লক্ষ্য কি হ'ব এই কথাটো ভাবি আগবাঢ়িব লাগিব আৰু মৰিগাঁও আমি এই ক্ষেত্ৰত আদৰ্শ হ'ব পাৰোঁ আমাৰ মাছ আমি খাবলৈ নাপাওঁ ইয়াৰ পৰা বেলেগে লৈ যায় উৰুকাৰ দিনাখন আকৌ সেই মাছ গুৱাহাটীৰ পৰা ৰাতিপুৱা 6 বজাত দুপৰীয়া 2 বজাত 2:30 বজাত মৰিগাঁৱৰ পৰা যোৱা মাছ গুৱাহাটী পাইগৈ গুৱাহাটীৰ পৰা সেই মাছ আকৌ 6 বজাত মৰিগাঁৱলৈকে ঘূৰি আহে আমি বেছি দাম দি কিনিব লগা হয় মাছৰ ক্ষেত্ৰত আমি স্বাৱলম্বী হোৱাৰ যথেষ্ট অভাৱ আছে আমাৰ চিতাজখলা দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এক বিপ্লৱ আনিবলৈ সক্ষম হৈছে কিন্তু এতিয়াও চিতাজখলা পাৰ হৈ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ বহু ক্ষেত্ৰত সফল হোৱা নাই এতিয়াও বিহাৰৰ সুধা সমবায় সমিতিৰ গাখীৰ খাই মিঠাই খাই আমি চলি থাকিব লগা হৈছে এই কথাবোৰ আমি বহাগত আলোচনা কৰিব লাগিব কেৱল মাহে 1250 টকাৰ আশাত যদি আমি থাকিবলৈ হয় জাতিবোৰ ৰখাবলৈ যাব তথ্য প্ৰযুক্তি বিজ্ঞান প্ৰযুক্তিৰ যুগ এই বিজ্ঞান প্ৰযুক্তিৰ যুগত ৰাজ্যখনত বছৰটোত বিজ্ঞান প্ৰযুক্তিৰ নামত খৰচ কৰা হয় 90 কোটি টকা আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক কৰ্মশক্তিৰ সৈতে আগবাঢ়ি যাবলৈ উদ্যমিতাৰ ক্ষেত্ৰত কাম কৰিবলৈ ষ্টাৰ্টআপৰ কাৰণে বছৰটোত ধাৰ্য কৰা হয় 60 কোটি টকা আৰু মাহে 1250 টকাকৈ ঘৰতে বহি দিবৰ কাৰণে বছৰটোত ঠিক কৰা হয় 5,000 কোটি টকা এই কথাটো কোৱাৰ লগে লগে আহি যায় যে মহিলাই পইচা পালে বেয়া পায় নেকি নাপাওঁ 1250 টকাত আজিকালি কি পায় চিলিণ্ডাৰটো কিনাৰ পিছত মোবাইলৰ ৰিচাৰ্জ কৰিবলৈ পইচা নাথাকে 1250 টকা কিয় 12,500 টকা দিয়ক কিন্তু হাতে হাতে এটা কাম দিয়ক কামৰ বিনিময়ত পইচা দিয়ক এই কথাটোৱে আমি ক'ব লাগিব আৰু তাৰ সমান্তৰালভাৱে এতিয়া নতুন নতুন মেডিকেল কলেজ আহি আছে যাতায়াতৰ ব্যৱস্থা ভাল হৈছে আগৰ তুলনাত আমি কিন্তু আৰু দাবী কৰিব লাগিব মৰিগাঁও মূল নগৰখনত আমাক ৰেলৱেও নচলে হাইৱেও নচলে কোনো কথা নাই জিলাখনত চুইছে এতিয়া টাটাৰ ছেমি কণ্ডাক্টৰ আহি আছে আমি মৰিগাঁওবাসী ৰাইজে সন্মিলিতভাৱে দাবী জনাব লাগিব যে যদি যোৰহাট ডিব্ৰুগড়ৰ মাজত 130 কিলোমিটাৰৰ ব্যৱধানত 2টা এয়াৰপৰ্ট থাকিব পাৰে 2টা বিমানবন্দৰ থাকিব পাৰে গুৱাহাটীৰ বিমানবন্দৰ থাকিলেও আমাক নগাঁও মৰিগাঁৱৰ কিমান এটা বিমানবন্দৰ লাগে বুলি আমি বহাগতে দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিব লাগিব তেতিয়াহে উন্নতি হ'ব আৰু ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব আমি সংকল্পিত হৈ আগবাঢ়িব লাগিব চাকৰি ওলাব হিচাপ কৰি আছো প্ৰত্যক্ষ পৰোক্ষভাৱে প্ৰায় 30,000 নিযুক্তি হ'ব কিন্তু 30,000 নিযুক্তিত তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ চাকৰি কেইটাই আমাৰ ল'ৰা ছোৱালীৰ ফালে আমি সন্তুষ্ট হ'ম নেকি আমি নহওঁ তাৰ বাবুসকল আহিব হায়দৰাবাদৰ পৰা বাংগালোৰৰ পৰা আৰু বাবুসকলে বেলটো বজাই দিলে পানীৰ গিলাচলৈ সোমাই যোৱা ল'ৰাজন মৰিগাঁৱৰ হ'ব সেই চিন্তা আমি বাদ দিব কিন্তু লাগিব আৰু তাৰ কাৰণে আমাক লাগিব কাৰণ চাওক মৰমত কোনেও চাকৰি নিদিয়ে তাৰ কাৰণে স্কিল হ'ব লাগিব তাৰ উচ্চপদস্থ বিষয়াসমূহৰ পদ অধিগ্ৰহণ কৰিবৰ কাৰণে যেনে ধৰণৰ শিক্ষাৰে শিক্ষিত হ'ব লাগে সেই ধৰণৰ শিক্ষা উপলব্ধ হ'ব পৰা শিক্ষানুষ্ঠান মৰিগাঁৱত স্থাপন কৰিব লাগে বুলি আমি দাবী জনাব লাগিব আৰু আমাৰ আয়ুক্ত মহোদয় আছে তেওঁৰ জৰিয়তে এই দাবী আমি ৰজাঘৰৰ ওচৰলৈ কঢ়িয়াই লৈ যাব লাগিব তাৰ কাৰণে মৰিগাঁওবাসীৰ ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছো
আমি দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। এই বহাগৰ বতৰত সদৌ অসম ছাত্ৰ সন্থাই জাতিটোৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ বাবে অব্যাহত ৰখা যাত্ৰাত মৰিগাঁওবাসী ৰাইজে সদায় অভিভাৱকত্ব প্ৰদান কৰি আহিছে। শেহতীয়া অধিৱেশনখন মৰিগাঁৱত অনুষ্ঠিত হৈছিল ছাত্ৰ সন্থাৰ। তাত মৰিগাঁৱৰ ৰাইজে যি ধৰণে আপ্যায়ন কৰিলে, যি ধৰণে হিয়া উজাৰে সমগ্ৰ অসমৰ অতিথিসকলক আদৰিলে, সেই কথা যুগে যুগে ছাত্ৰ সন্থাৰ ইতিহাসত সোণালী আখৰেৰে সৈতে লিখা থাকিব। আৰু মই প্ৰতিবাৰে সেইকাৰণে মৰিগাঁৱৰ এনেকুৱা ৰাজহুৱা মঞ্চত থিয় হ'লে আপোনালোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা পুনৰ প্ৰকাশ কৰোঁ। আজিও তাৰ ব্যতিক্ৰম নহয়। মৰিগাঁৱৰ ৰাইজলৈ ঘৰতে মোৰ সেৱা নিবেদি বহাগৰ উলগ যাচি জ্যেষ্ঠসকললৈ সেৱা কনিষ্ঠসকললৈ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছো আৰু এই সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি ঘোষণা কৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চলিম। ধন্যবাদ। জয় অসম। ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা আজিৰ এই সাংস্কৃতিক অনুষ্ঠান নিৰূপিত আমি তেখেতলৈ আমাৰ 63 সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা বহাগী উৎসৱ উদযাপন ৰঙালী ডাঙৰীয়া এই অনুষ্ঠানভাগীৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব লৈ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি ডাঙৰীয়া প্ৰমুখ্যে নিজ গুণেৰে নিজ যোগ্যতাৰে সৈতে সমুজ্জ্বল আমাৰ সন্মুখত উপবিষ্ট হৈ থকা মৰিগাঁও জিলাখনৰ অভিভাৱক মৰিগাঁৱৰ সন্মানীয় আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়া, তেখেতে নিশ্চয় নিৰ্বাচন বিহুৰ তাত্ত্বিক দিশতন্ত্ৰৰ ওপৰত বৰ বিশেষ ব্যাখ্যা কৰিব লগা প্ৰয়োজন আছে বুলি মই ভবা নাই। 63 সংখ্যক ৰঙালী বিহু উদযাপন, অৰ্থাৎ 1962 চনত যেতিয়া সমগ্ৰ দেশ এক আক্ৰমণৰ দোমোজাত আছিলে, যিখিনি সময়ত সমগ্ৰ দেশক এখন চুবুৰীয়া ৰাষ্ট্ৰৰ আক্ৰমণে সন্ত্ৰাসিত কৰিছিলে আৰু সেই আক্ৰমণে অসম মুলুককো বাৰুকৈ চুই গৈছিলে, সেইখিনি সময়তে কিন্তু মৰিগাঁৱৰ সংস্কৃতিবান ৰাইজে এখন বিহু উদযাপন কৰিব লাগে চিন্তাৰে যদি আগবাঢ়িবলৈ সক্ষম হৈছিলে। আৰু এই কথাটোৱে এটা কথা আমাক পুনৰবাৰ উপলব্ধি কৰায় যে বিহু কেৱল আমাৰ সংস্কৃতিৰ সৈতে জড়িত নহয়, বিহু অসমীয়া জাতিৰ অৰ্থনীতিৰ সৈতে জড়িত, অসমীয়া জাতিৰ সমাজ নীতিৰ সৈতে জড়িত, বিহু অসমীয়া জাতিৰ সৌন্দৰ্যবোধ ৰুচিপূৰ্ণ চিন্তাৰ সৈতে জড়িত আৰু সৰ্বোপৰি বিহু অসমীয়া জাতিৰ সংগ্ৰামী চেতনাৰ সৈতে জড়িত। মই আন প্ৰান্তৰ কথা ক'বলৈ নাযাওঁ, মই মৰিগাঁৱৰ কথাই আজি ইয়াত ক'বলৈ আহিছো। মই মৰিগাঁৱৰ সন্তান হিচাপে খুব বেছি গৌৰৱবোধ কৰোঁ আৰু মই নিশ্চিত যে জন্মসূত্ৰে, কৰ্মসূত্ৰে, বিবাহসূত্ৰে এই মৰিগাঁৱৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা প্ৰতিগৰাকী ব্যক্তিয়ে গৌৰৱান্বিত। কিন্তু মৰিগাঁৱক লৈ আমি যি ধৰণে গৌৰৱান্বিত, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল সকলো আছে, সকলো আছে, নুগুলো নলওঁ কম। আমাৰ সেই অৱস্থাটো তেনেকুৱাই হৈছে। মৰিগাঁৱত কি নাছিলে? সাহিত্যৰ ক্ষেত্ৰত যদি অৱদান চাবলৈ যায়, ভাষাৰ ৰজা গৌৰচন্দ্ৰ গোস্বামীৰ ঠাই ঘৰ মৰিগাঁও। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰিগাঁৱৰ সৈতে কি সম্পৰ্ক আছে ক'বলগীয়া নাই। সেই পাতেকী কৰি সমগ্ৰত যিগৰাকী গুৰুজনাৰ শৈশৱৰ স্মৃতি বিজড়িত হৈ আছে, সেইগৰাকী গুৰুজনাই বৰ অসমৰ অসমীয়া জাতিৰ ভেটি গঢ়ি লৈ গৈছে। মৰিগাঁৱত সেই পাতেকী কৰি আছে। আমাৰ সুধাকান্ত অভিয়াৰ নামতো ডক্টৰ ভূপেন হাজৰিকাদেৱে অসম সাহিত্য সভাৰ সভাপতিৰ গুৰুভাৰ নিজৰ কান্ধৰ পৰা অৰ্পণ কৰি তেওঁৰ পৰৱৰ্তী জনক গতাই দিওঁতে সেই অধিৱেশনখন 1994 চনত মৰিগাঁওবাসী ৰাইজে হিয়া উজাৰি পাতি দেখুৱাইছিলে। সাহিত্যৰ ক্ষেত্ৰত মৰিগাঁৱৰ অৱদান ক'বলগীয়া নাই। ইতিহাস যদি চাবলৈ যোৱা যায়, জোঙালবলুৰ কথাই কম নে ভীম সিংহৰ কথাই কম, প্ৰতিখন ঠাই নামৰ সৈতে ইতিহাস জড়িত হৈ আছে। মৰিবিলৰ পাৰত তেওঁ আহি নগৰ স্থাপন কৰিলে, ৰাজ্য স্থাপন কৰিলে, মৰিগাঁও হ'ল, মাৰিমৰা হৈছিল এটা সময়। সেই গাঁও এৰি থৈ গুচি আহিলে, সেই গাঁও এৰা গাঁও হ'ল। য'ত আহি ৰজাই গাঁও পাতিলে, সেই গাঁও ৰজা গাঁও হ'ল। গতিকে এই ধৰণে প্ৰতিডোখৰ ঠাইৰ নামৰ লগত ইতিহাস জড়িত হৈ আছে। মৰিগাঁও ইতিহাসেৰে সমৃদ্ধ এডোখৰ জেগা, কিন্তু অৰ্থনৈতিক উত্তৰণৰ ক্ষেত্ৰত, শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আমি আশা কৰা ধৰণে আগবাঢ়িব পাৰিছো নে? মোক চিনাকি কৰি দিছে অসমৰ সৰ্ববৃহৎ জাতীয় সংগঠন সৰ্ববৃহৎ ছাত্ৰ সংগঠনৰ সভাপতি মৰিগাঁৱৰ সন্তান। আৰু সেইকাৰণে মই এইবাৰ নিজেও খুব আফচোচ অনুভৱ কৰি আছো, খুব দুখ অনুভৱ কৰি আছো। আপোনালোকৰ আগত কৈ যাব বিচাৰিছো, এইবাৰ মেট্ৰিকৰ ফলাফলত